ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি গতি পাঠটি পঢ়ি আছিলোঁ অষ্টম অধ্যায় তাৰে আজি অষ্টমটো ভিডিঅ' আমি প্ৰায়খিনি পঢ়িছোঁ ইতিমধ্যে গতিৰ সমীকৰণখিনি পঢ়িলোঁ লৈখিকভাৱে কেনেকৈ প্ৰমাণ কৰিব পাৰি সেইখিনিও পঢ়িলোঁ আজি আমি তাৰ ওপৰত কেইটামান প্ৰশ্ন মানে গণিত অংক এটা কৰিম মেথমেটিকেল প্ৰব্লেম কেইটামান আলোচনা কৰিম প্ৰশ্নাৱলী পেজ নম্বৰ 109 ইয়াৰ যিটো 1 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে যে এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি আমি লিখিব লাগিব দিয়া আছে প্ৰাৰম্ভিক বেগ u = 0 ৰৈ আছিল যে ৰৈ থাকোতে প্ৰাৰম্ভিক বেগ 0 হ'ব গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়ার ত্বৰণেৰে এতিয়া ত্বৰণ a = 0.1 মিটাৰ পাৰ সেকেন্ড স্কয়ার 2 মিনিট সময় গতি কৰিলে সময় t = 2 মিনিট এতিয়া মিনিটক আমি ইয়াত সেকেন্ড আছে গতিকে ইয়াত সেকেন্ডলৈ লৈ যাম 2 * 60 সেকেন্ড এতিয়া গাড়ীখনে লাভ কৰা দ্ৰুতি নিৰ্ণয় কৰা তাৰ মানে v = কিমান উলিয়াব লাগে u দিয়া আছে v = কিমান উলিয়াব লাগিব আৰু অতিক্ৰম কৰা দূৰত্ব উলিওৱা s উলিয়াব লাগিব গতিকে আমি ইয়াত স্পষ্টকৈ পাই গলো আমি কি উলিয়াব লাগিব আৰু কি দিয়া আছে গতিকে আমি কি পাতিম এতেকে গতি বিষয়ক প্ৰথম সূত্ৰৰ পৰা v = কি আছিল u + at আছে কি u আছে a আছে আৰু t আছে গতিকে পাতি দিলে u মানে 0 প্লাস a মানে 0.1 পূরণ t মানে 2 মিনিট নয় 2 পূরণ 60 ইকুয়াল টু 0 প্লাস মানে বাদ দিলো 0.1 ইনটু 2 পূরণ 60 মানে 120 হল সমান 120 পূরণ 1 মানে 120 দশমিক আছে এটা ঘৰৰ আগত গতিকে 12 হৈ গ'ল ইকুয়াল টু 12 আর v একক কি হবে ইয়াত মিটার আছে ইয়াত সেকেন্ড আছে গতিকে মিটার পার সেকেন্ড হবে গতিকে দ্রুতি v = মিটার 12 মিটার পার সেকেন্ড হবে এতিয়া আমাক লাগে s গতিকে s = ut plus half of at square গতিকে দিয়া আছে u দিয়া আছে 0 into t যিমানে নহওক কিয় 0 হ'ব প্লাস half into a মানে 0.1 into t square t মানে 2 into 60 into 2 into 60 এ 0 into t মানে এ 0 হৈ গল প্লাস ইয়া 1/2 এইটো তলৰ 2 ওপৰটো ক্যান্সেল গল 0.1 into 60 into 2 into 60 equal to 6.60 into 1 মানে 60 হল ই এটা ঘৰৰ দশমিক এটা পাতিলো পূৰণ 2 পূৰণ 60 মানে 120 হৈ গল এতিয়া পূৰণ কৰি দিয়া 12 পূৰণ 6.0 মানে কিমান 6 এ গতিকে 12 into 6 মানে 6 12 72 পিছফালে শূন্য ইমান কি হ'ব একক মিটাৰ হৈ আছে গতিকে ইমান মিটাৰ হ'ব ইয়াৰ উত্তৰটো আমি এনেকৈ উলিয়াই ল'ব পাৰো তে ঠিক একেদৰে আমি কোৱেশ্চন নম্বৰ 2 কৰি চাব পাৰো কোৱেশ্চন নম্বৰ 2 দিয়া আছে যে ৰেলগাড়ী এখন 90 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিলে গতিশীল অৱস্থাত আছে দ্ৰুতি এটা দিয়া আছে দুই নম্বৰ দিয়া আছে ৰেলগাড়ী এখনে 90 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিলে গতিশীল অৱস্থাত আছে মানে গতি কৰি আছে গতিকে আমি গম পোৱাত ৰেলগাড়ীখনে কিমান স্পিডত গতি কৰিছে 90 কিলোমিটাৰ পাৰ আৱাৰ গতিকে সেইটোৱে হ'ব দিয়া আছে প্ৰাৰম্ভিক বেগ ইকুৱেল টু u प्रारंभिक वेग u = 90 किलोमीटर पर आवर माइनस 0.5 मीटर पर सेकंड स्क्वायर सुषम त्वरण इक्वल टू त्वरण a इक्वल टू এটো দিয়া আছে গতিকে a এর মানটো এনেকৈ হল যেতিয়া আমি ইয়াত যেহেতু মিটার সেকেন্ড আছে ইয়াকো আমি মিটার সেকেন্ডলৈ দিব লাগিব গতিকে কি হৈ গল 90 into 1 কিলোমিটার মানে 1000 মিটার তলত 1 আৱাৰ মানে 60 into 60 সেকেন্ড এটা শূন্য গল আনটো শূন্য গল 3 রে 3 বার 3 রে 2 বার
আকৌ 3 रे ইয়াক 2 বাৰ ये 2 रे 150 বাৰ 2 रे 50 25 বাৰ গতিকে কি থাকিল তলত একো নাই কেৱল সেকেন্ড আছে ওপৰত আছে 25 গতিকে 25 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল 25 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল আৰু কি দিয়া আছে গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ'ল এই ব্ৰেক প্ৰয়োগ কৰাৰ কাৰণে এই ত্বৰণ মাইনাস হৈ গ'ল ত্বৰণ মাইনাস হোৱা মানে স্পীড কমি গ'ল ৰেলগাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়ি গ'ল ৰোৱাৰ আগলৈকে মানে ৰৈ গ'ল ৰেলগাড়ীখন ৰৈ গ'ল মানে অন্তিম বেগ 0 হৈ গ'ল এককটো লিখিম আমি মিটাৰ পাৰ সেকেন্ড লিখিম কিমান দূৰ গ'ল বুলি কৈছে গতিকে s কিমান তাৰ মানে গাড়ীখন গৈ আছিল এতিয়া ব্ৰেক মাৰিলে পটক এতিয়া ব্ৰেক মৰাৰ পিছত কি কৰিলে s কিমান হ'ব তাৰ কিমান দূৰ গৈ কি ৰৈ গ'ল হেতু আমি উলিয়াব লাগিব s গতিকে s উলিয়া দুটা সূত্ৰ আছে যে চোৱা কথা আছে যে s ut plus half of at square এটা সূত্ৰ আছে কিন্তু ইয়াত কি লাগে আমাক t লাগে সময় আমাক t দিয়া নাই গতিকে t দিয়া নাই সেই কাৰণে আমি এইটো সূত্ৰ পাতিলে নহব twice as equal to v square minus u square আমি তৃতীয় সূত্ৰটো পাতিব লাগিব implies that twice as 2 into a মানে দিয়া আছে minus 0.5 into s মানে s equal to v square v মানে 0 ঠিক আছে 0 square minus u মানে 90 নহয় 25 square গতিকে কি হ'ল implies that এর মাইনাস আগফালে আহিল 2 পূৰণ 5 মানে 5 দুগুণ 10 এটা সংখ্যাৰ আগত দশমিক আছে এটা সংখ্যাৰ আগত দশমিক into s s মানে সময় ডিসটেন্স দেই সেকেন্ড নহয় 0 স্কয়ার মানে 0 minus 25 স্কয়ার মানে 5 5 গুণ 25 3 দুগুণ 6 625 25 স্কয়ার উলিয়ালো কেনেকৈ 25 স্কয়ার মানে এটো 5 স্কয়ার মানে 25 এই দুই জায়গাত এক বঢ়াই দিয়া 3 দুগুণ 6 625 ইয়াত কিমান হল মাইনাস 0.1 মানে কিমান 1.0 মানে 1 এ হয় ওদিকে এটো লিখা নিলিখা একই ইকুয়াল টু মাইনাস 625 হল या a minus कैंसिल कर s equal to 625 এতেকে অতিক্রম করা দূরত্ব 625 ইয়াত মিটাৰত আছে গুটেখিনি গতিকে মিটাৰ হ'ব এতেকে অতিক্রম করা দূরত্ব 625 মিটাৰ হৈ যাব ঠিক একেদৰে আমি ইয়াৰ কোৱেশ্চন নম্বৰ 3 টো কৰিব পাৰো কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে হেলনিয়া সমতল এটা আছে বলে হেতু হেলনিয়া বুলি কৈছে গতি কৰা ট্ৰলি এখনৰ ত্বৰণ এতিয়া হেলনিয়া ভাবে সমতল এখন আছে মানে পকাখন সমতলে হয় গতিকে কি হ'ব এটো 3 নম্বৰ হ'ব এটো দিয়া আছে যে হেলনিয়া তল এখনে দি সমতল এখনে দি গতি কৰি থকা ট্ৰলি এখনৰ ত্বৰণ 2 সেন্টিমিটাৰ পাৰ সেকেন্ড স্কয়ার দিয়া আছে ত্বৰণ a ইকুৱেল টু 2 সেন্টিমিটার প্লাস সেকেন্ড স্কয়ার গতিকে 2 সেন্টিমিটার মানে 2 পূরণ কিমান মিটার হ'ব 100 মিটার তলত হৈ গল সেকেন্ড স্কয়ার আছে ইমান সেকেন্ড স্কয়ার প্লাস বাই সেকেন্ড স্কয়ার এটা আমি মিটার পার সেকেন্ড লৈ লৈছো 1 সেন্টিমিটার মানে 1/100 মিটার মনত ৰাখিবা এইবিলাক সব কথা যে মিলি কি হ'ব কথাটো মিলি सेंटी डेसीमीटर डेका हेक्टर किलोमीटर আচ্ছা কথাটো কি হল মিলি সেন্টি ডেসিমিটার এতিয়া আমি কি সেন্টিমিটাৰ মিটাৰলৈ নিব লাগে সেন্টিমিটাৰ মিটাৰলৈ নিওতে কি হয় সেন্টিমিটাৰ পৰা ডেসিলৈ এঘৰ ডেসিৰ পৰা মিটাৰলৈ এঘৰ দুঘৰ গতিকে দুটা শূন্য বহিব এ পুৰণ হৈ বহিব মানে হৰণ হৈ তলত বহিব এটো সৰু পৰা ডাঙৰ এককলৈ গৈছো গতিকে হৰণ হৈ গল ইয়াৰ মান কিমান হ'ব এতিয়া 2 * 1 মানে 2 বাই তলত কিমান আছে 100 মিটাৰ পাৰ সেকেন্ড স্কয়ার আচ্ছা আৰু কি দিয়া আছে আমাক আৰম্ভণিৰ পৰা 3 সেকেন্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব আৰম্ভণিৰ পৰা 3 সেকেন্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব সময় t = 3 সেকেন্ড আমাক দিয়া আছে আচ্ছা এতিয়া লাগিল আমাক
হেলনীয়া সমতল এখনেদি গতি কৰা ট্ৰলীখনৰ ত্বৰণ দিয়া আছে। আচ্ছা, গতিকে আৰম্ভণিতে আমি ইয়াত কি বুলি ধৰিব লাগিব, ইউ প্ৰাৰম্ভিক বেগ ইউ ইকুৱেল টু 0 বুলি ধৰিব লাগিব, কাৰণ আমাক ইয়াত দিয়া নাই, আমাক কৈছে অন্তিম বেগ কিমান, গতিকে বেগ কিমান হ'ব 3 ছেকেণ্ড পিছত, অন্তিম বেগ কিমান দিছে মানে আমাৰ প্ৰাৰম্ভিক বেগ 0 হৈছে, ট্ৰলীখন ৰৈ আছিল, ৰৈ থকাৰ পৰা যেনিবা টানি দিলো। এতিয়া কি গতি বিষয়ক প্ৰথম সূত্ৰ মতে v ইকুৱেল টু ইউ প্লাছ এটি হৈ গ'ল, ইকুৱেল টু ইউ মানে 0 প্লাছ এ মানে দিয়া আছে 2/100 ইনটু একক টু মিনিট, যে সবতে একক চাব লাগিব, মিটাৰ পাৰ ছেকেণ্ডলৈ নিছো আমি। তাৰপিছত টি মানে সময় দিয়া আছে 3 ছেকেণ্ড, ইকুৱেল টু 0 টু নাইকিয়া হৈ গ'ল, প্লাছ হৈছে যে গতিকে তলত 100 হ'ল, 2 3 গুণ 6 হৈ গ'ল, 6/100 ইয়াৰ মানে 0.06 ভেলোচিটিৰ একক ইয়াত মিটাৰো আছে ছেকেণ্ডো আছে, গতিকে মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল, 0.06 মিটাৰ পাৰ ছেকেণ্ড হ'ব আমাৰ এই 2 নম্বৰটো। গতিকে বহুতখিনি প্ৰশ্ন তোমালোকে পাইছা। এতিয়া আমি বহুতখিনি প্ৰশ্ন আমি আলোচনা কৰি আছোঁ। আচল কথাটো হ'ল তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়ি মেলি যাব লাগিব, ডেইলি প্ৰেক্টিছ কৰি যাব লাগিব, তেতিয়াহে এই কথাখিনি একচুৱেলি যিকোনো বিষয়ে একচুৱেলি কেৱল বিজ্ঞান বা গণিত বুলি নহয়, বা যিকোনো বিষয়ে তাৰমানে যদি ডেইলি পঢ়া নাযায় তেতিয়াহ'লে আমাৰ বুজি পোৱাত অসুবিধা হয়। কিন্তু তাতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ধৰা এই বিজ্ঞান আৰু গণিত ডেইলি নপঢ়ি একেবাৰে নহয় কেতিয়াবা, গতিকে বুজি পোৱা নাযায়, পাহৰি যোৱা যায়, গতিকে মেইন কথা এইখিনি। গতিকে এতিয়া 3 নম্বৰ প্ৰশ্ন কৰিম, 4 নম্বৰ প্ৰশ্ন আমি আলোচনা কৰিম। ইয়াৰ লগতে তোমালোকে এইটো মনত ৰাখিবা, এই টেবুলটো মিলি চেণ্টি ডেচিমিটাৰ, এটা হেক্টৰ কিলোমিটাৰ, ই মিলিৰ পৰা চেণ্টিলৈ যাবলৈ 10 হৰণ 10 হৰণ 10 হৰণ 10 হৰণ 10 হৰণ, আৰু কিন্তু ওপৰলৈ যাবলৈ পূৰণ 10 পূৰণ 10 পূৰণ 10 পূৰণ 10 পূৰণ এনেকুৱা। এতিয়া 4 নম্বৰ দিয়া আছে, বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ শোষণ ত্বৰণৰ মান 4 সেন্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ দিয়া আছে। ত্বৰণ লিখি ল'বা, ক'লে ত্বৰণ ইকুৱেল টু 4 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, এইটো দিয়া আছে। আৰম্ভণিৰ পৰা 10 ছেকেণ্ডৰ পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব, 10 ছেকেণ্ডৰ পিছত দূৰত্ব উলিয়াব দিছে, সময় টি ইকুৱেল টু 10 ছেকেণ্ড। তাৰপিছত কি সুধিছে আমাক কিমান দূৰত্ব অতিক্ৰম কৰিব, এছ উলিয়াবলৈ দিছে, এছ ইকুৱেল টু কিমান সেইটো আমাক উলিয়াবলৈ দিছে। গতিকে এছ উলিওৱা দুটা সূত্ৰ আছে, যে আমি জানো যে দ্বিতীয় গতি বিষয়ক দ্বিতীয় সমীকৰণ মতে এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কুৱেৰ। গতিকে ইয়াত কি দিয়া নাই আমাক, এছ উলিয়াব লাগিব, টি আছে, এ আছে, টি আছে, ইউ দিয়া নাই, গতিকে ইউটো একচুৱেলি আমাৰ 0 হ'ব, কাৰণ দিয়া নাথাকিলে 0 বুলি নহয়। কাৰণ কিয় হ'ব বুলি কওঁতে, বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখন গাড়ী আছিল, সি বেগৰ প্ৰতিযোগিতাত ভাগ লৈ আছিল, গতিকে আৰম্ভণিতে গাড়ীখন কি কৰি থোৱা থাকিব, ৰখাই থোৱা থাকিব, গতিকে ইউ ইকুৱেল টু 0 বুলি লিখিলে হ'ল। মিটাৰ ছেকেণ্ড আছে, গতিকে মিটাৰ পাৰ ছেকেণ্ড হ'ব, ইউ মানে 0 ইনটু টি প্লাছ হাফ এ মানে 4 ইনটু টি স্কোয়ার মানে টি মানে 10, ये 10 ইনটু 10, 0 ইনটু টি মানে 0 প্লাস 1/2 ই আগল দুবার, গতিকে 2 কি থাকিল 2 পূৰণ 1 বাদ দিলে 2 পূৰণ 100, গতিকে হৈ গ'ল 200 একক। কি হ'ব, ইয়াৰ পৰা চাব লাগিব মিটাৰ, দূৰত্বৰ একক মিটাৰ যে, গতিকে ই 200 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব 10 ছেকেণ্ডৰ পিছত। এই কুৱেশ্যন নম্বৰ 5 দিয়া আছে তেনেকৈ। একেবাৰে সহজ, মোৰ কাৰণে একেবাৰে সহজ, তোমালোকেও সহজেই পাবা যদি চেপ্টাৰটো ভালকৈ বুজিবলৈ চেষ্টা কৰিছা। এতিয়া শিল এটা 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিওৱা হৈছে, শিলগুটি এটা আছিল এনেকৈ ওপৰলৈ দলিয়াই দিয়া হ'ল, কিমান বেগেৰে, 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে, গতিকে দিয়া আছে প্ৰাৰম্ভিক বেগ u ইকুৱেল টু 5 মিটাৰ পাৰ ছেকেণ্ড, আগফালে লিখি ল'বা প্ৰাৰম্ভিক বেগ বুলি। যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ ছেকেণ্ড হয়, ত্বৰণ ওপৰলৈ দলিয়ালে কি হ'ব, গতি কমি যায়। এতিয়া একচুৱেলি কিছুমান কথাত আমি নিজেও আমাৰ মূৰটো অলপ খটাব লাগিব, তোমালোকে ভালকৈ কথাটো শুনি লোৱা, যে ত্বৰণ দিয়া আছে কিমান 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, ঠিকে আছে, কিন্তু বস্তুটো ক'লৈ দলিয়াইছে, ওপৰলৈ দলিয়াইছে, ওপৰলৈ দলিয়াই দিয়া মানে স্পীডত বলটো দলিয়াই দিওঁ, একেবাৰে ওপৰলৈ গৈ কি হৈ যাব,
এটা সময়ত ৰৈ যাব এনেকৈ ওপৰলৈ গৈ বস্তুটো এটা সময়ত কি হৈ যাব ৰৈ যাব ৰৈ যোৱাৰ পিছত আকৌ পুৰা স্পীড লৈ তললৈ নামি আহিব গতিকে তলৰ পৰা ওপৰলৈ যাওঁতে সদায় এই শেষৰ বিন্দুটোত মানে অন্তিম বেগ 0 থাকে তোমালোকে মনত ৰাখিলে হ'ল গতিকে বেগটো কমি যায় বেগ কমি যোৱা মানে ত্বৰণ মাইনাস হয় আচলতে ত্বৰণ মানে কি ওপৰৰ পৰা তললৈ আহিলে ত্বৰণ বাঢ়ে আৰু তলৰ পৰা ওপৰলৈ গ'লে ত্বৰণ কমে কাৰণ এইটো আমাৰ এই গ্ৰেভিটিৰ কাৰণে আমি পাম গ্ৰেভিটিৰ বিষয়ে যদি তোমালোকে গম পোৱা সেই কাৰণে মই কৈ দিম যে যদি সেইটোৰ গতিৰ সময়ত ত্বৰণ তললৈ 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় তললৈ মানে ইয়াত বুজাইছে মাইনাস বুলি বুজাব বিচাৰিছে একচুয়ালি লিখি দিয়া নাই কিন্তু তললৈ মানে মাইনাস বুলি তোমালোকক বুজাবলৈ চেষ্টা কৰিছে আচ্ছা গতিকে আমাৰ a -10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ল দুটা কাৰণ গলো এটা হল তলৰ পৰা ওপৰলৈ বস্তু গলে বেগ কমি যায় গতিকে বেগ কমি গলেই ত্বৰণ মাইনাস হয় বুলি জানা আৰু এটা কথা কিতাপত দিয়াও আছে ত্বৰণ তললৈ 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় তললৈ মানে মাইনাস তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব s কিমান সেইটো দিছে ইয়াত v কিমান হ'ব 0 মিটাৰ পাৰ সেকেন্ড হ'ব ইয়াত মিটাৰ পাৰ সেকেন্ড আছে যে 0 হ'ব কাৰণ মই গলৈ বস্তুটা যদি ওপৰলৈ দলিয়াই দিওঁ একদম ওপৰৰ বিন্দুত v 0 হৈ যাব আৰু ওপৰৰ পৰা তললৈ যদি আহে তেতিয়া হলে এই প্ৰাৰম্ভিক বিন্দু u 0 হ'ব সেইটো হ'ল কাৰণ ওপৰৰ পৰা তললৈ আহিছে তলৰ পৰা ওপৰলৈ গলে v 0 ওপৰৰ পৰা তললৈ গলে u 0 প্ৰাৰম্ভিক বেগ 0 হ'ব ওপৰৰ পৰা তললৈ আহিলে তলৰ পৰা ওপৰলৈ গলে অন্তিম মানে ক'ত ৰৈছে ওপৰলৈ গৈ ৰৈছে গতিকে v 0 হৈ যাব শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতালৈ উঠিবলৈ কি কিমান সময় ল'ব t উলিয়াব লাগিব t কিমান এই দুটা বস্তু আমি উলিয়াব লাগিব এতে আমি সূত্র পাতিম s ut plus half of at square এটো পাতিব নোৱাৰো কাৰণ ইয়াত t আছে আমি t নাজানো উলিয়াবলৈ হে দিছে গতিকে এই সূত্র পাতিলে নহব আমি পাতিম গতি বিষয়ক তৃতীয় সূত্র মতে s উলিয়াবলৈ দুটা সূত্র আছে twice s v square minus u square v আছে u আছে গতিকে উলিয়াই লম 2 into a মানে -10 into s মানে s থাকিল equal to v মানে 0 0 square minus u মানে 5 square implies that minus আগফালে আহি গল 2 পূৰণ 10 মানে 20 হৈ গল 20s s মানে দূৰত্ব দেই সেকেন্ড নহয় 0 square মানে 0 minus 5 square মানে 25 হয় implies that s equal to 0 minus 25 মানে minus 25 হ'ব আৰু minus 20 s ৰ লগত পূৰণ হৈ আছে সিফালে গলে হৰণ হৈ যাব গতিকে মাইনাস মাইনাস ক্যান্সেল গল 25/20 থাকিল ইয়াকো কাটি দিব পাৰি কি 5 ৰে 5 25 5 বাৰ 5 ৰে ইয়াক 4 বাৰ হৰণ কৰিলে পাবা 1.25 4 ৰে 5 হৰণ কৰিলে 1.25 পাবা একক হৈছে s মানে দূৰত্ব ওপৰত আছে দূৰত্বৰ বিষয়ে এটা দিয়া আছে গতিকে আমি কি পালো s পাই গলো আকৌ t উলিয়াব লাগিব গতিকে t উলিওৱাৰ নিয়মটো হ'ল আমাৰ এটা সূত্র t নাই v = u + at তাত আছে v = u + at ইয়াত t আছে t উলিয়াব পাৰে কিন্তু v দিয়া আছে নাই আছে u দিয়া আছে a দিয়া আছে u দিয়া আছে গতিকে ইয়াৰ পৰা উলিয়াব পাৰিম v মানে হ'ল 0 = u মানে হ'ল 5 plus a মানে হ'ল -10 into t উলিয়াব লাগিব তে 0 to 0 থাকিল equal to 5 plus a minus a -10 এতিয়া কি কৰিলো আমি সংখ্যাটো একেবাৰে কৰিলো 5 ইফালে আহিল 0 - 5 হৈ গল ইকুৱেল টু ইফালে -10 থাকে তে 0 - 5 মানে -5 হৰণ -10 ইয়াৰ লগত পূৰণ হৈছে ইফালে আহিল হৰণ হৈ যাব ইকুৱেল টু গতিকে মাইনাস মাইনাস ক্যান্সেল গল 5/10 5 এর 5 এবাৰ গল 5 এর 10 দুবাৰ গল ইকুৱেল টু ইমান t ইকুৱেল টু ইমান একক হ'ব সেকেন্ড গতিকে কিমান সেকেন্ড 1/2 সেকেন্ড কেৱল 1/2 সেকেন্ডতে এই বস্তুটো একেবাৰে ওপৰত গৈ আমাৰ হৈ যাব তে প্ৰশ্ন এটা দিয়া আছে যে স্থিতিশীল অৱস্থাৰ পৰা ৰেলগাড়ী এখনে যাত্ৰা আৰম্ভ কৰি এই প্ৰশ্নটো যেতিয়া পঢ়িব আমি ইয়াত লিখি লব পাৰিম যে দিয়া আছে স্থিতিশীল অৱস্থাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে মানে প্ৰাৰম্ভিক বেগ u equal to 0 ঠিক আছে স্থিতিশীল অৱস্থা মানে ৰৈ আছে বস্তুটা ৰৈ আছে তাৰ পৰা যাত্ৰা আৰম্ভ কৰি দিলে তাৰ মানে
প্ৰাৰম্ভিক বেগ আৰম্ভণিতে তাৰ বেগ কিমান আছিল 0 আছিল স্থিতিশীল অৱস্থা মানে বেগ 0 গতিকে যেতিয়া প্ৰশ্নত থাকিব স্থিতিশীল অৱস্থা গতিকে বেগ 0 হৈ গ'ল ৰেলগাড়ী এখনে যাত্ৰা আৰম্ভ কৰি 5 মিনিটৰ ভিতৰত সময় t ইকুৱেল টু 5 মিনিট তে 5 মিনিটক আমি এনেকৈ লিখিব নোৱাৰো ইয়াক সেকেন্ডলৈ দিব লাগিব 5 পূৰণ 60 সেকেন্ড গতিকে এনেকৈ এৰি দিলো পূৰণ নাই কৰা এতিয়া ভিতৰত 72 কিলোমিটাৰ পাৰ আৱাৰ বেগ লাভ কৰিলে তাৰ মানে অন্তিম বেগ v ইকুৱেল টু কিমান হ'ব 72 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে ইয়াক আমি আকৌ আৱাৰ আছে ইয়াত সেকেন্ডলৈ নিব লাগিব মিটাৰ পাৰ সেকেন্ডলৈ লৈ যাম গতিকে 72 পূৰণ কিলোমিটাৰক আমি 1000 পূৰণ কৰিলে ইমান মিটাৰ আৱাৰক আমি 60 ইনটু 60 কৰিলে ইমান সেকেন্ড 0 0 কেনসেল গ'ল 0 0 কেনসেল গ'ল 6 12 72 6 ৰে 12 6 2 12 হ'ল গতিকে কিমান থাকিল ওপৰত 2 পূৰণ 10 থাকিল মিটাৰ তলত একো নাই থকা পাৰ সেকেন্ড তলত একো সংখ্যা নাই গতিকে 2 গুণ 20 মিটাৰ পাৰ সেকেন্ড দিয়া আছে এটো মিটাৰ পাৰ সেকেন্ড হলে এটো আমি মিটাৰ পাৰ সেকেন্ড লিখি দিম ঠিক আছে এতিয়া আমি কি পালো প্ৰাৰম্ভিক বেগ অন্তিম বেগ আৰু সময় পালো ত্বৰণ সুষম বুলি ধৰি লৈ এইবিলাক কোৱেশ্চনৰ কিছুমান পাৰ্ট থাকে এই পাৰ্টবোৰ একেবাৰে ইম্পৰ্টেন্ট যে ত্বৰণ সুষম বুলি ধৰি ল'ব দিছে ইয়াৰ অৰ্থ হ'ল যেটো বেগ বাঢ়িছে তাৰমানে প্ৰাৰম্ভিক বেগ আৰু অন্তিম বেগ যে বাঢ়িছে ত্বৰণ মানে এটা স্থিৰ গতিত বাঢ়িছে আমি স্থিৰ গতিত বাঢ়িছে বুলি আমি ভাবি ল'ব লাগিব যে এনেকুৱা ভাবিব নালাগে পটককে ই কিমান আছিল 0 মিটাৰ পাৰ সেকেন্ড আছিল অলপ পিছত আকৌ 40 মিটাৰ পাৰ সেকেন্ড হ'ল আকৌ আহি ই 15 মিটাৰ পাৰ সেকেন্ড হ'ল এবাৰ বাঢ়ি 20 মিটাৰ পাৰ সেকেন্ড হ'ল আমি এনেকৈ ভাবি ল'ব নালাগে আমি ভাবিম যে স্থিৰ গতিৰে গৈ গৈ কি এই স্থিৰ গতি নহয় এটা নিৰ্দিষ্ট গতিৰে স্পিড গৈ গৈ ই এনেকুৱা স্পিড পাইছে তে উলিয়াবলৈ দিছে কি এক নম্বৰতে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা গতিকে এক নম্বৰতে আহিব ত্বৰণ আমি জানো সূত্ৰ পাতিলে ত্বৰণ a ইকুৱেল টু v মাইনাস u বাই t গতিকে কিমান হ'ব v মানে 20 মাইনাস u মানে 0 একক কি হ'ব দুইটাৰে মিটাৰ পাৰ সেকেন্ড তলত আছে কিমান t মানে সময় কিমান 5 * 60 সেকেন্ড হৈ গ'ল তলত ইকুৱেল কি হ'ল এতিয়া ওপৰত 20 ৰ পৰা শূন্য গ'ল 20 তলত 5 পূৰণ 60 পাতি দিছো এলা পূৰণ কৰি নাই দিয়া কাৰণ কৰিলে অসুবিধা হৈছে এতিয়া কি হৈ গ'ল এটো 5 ৰে 20 কেবাৰ 4 বাৰ গ'ল আৰু 2 ৰে কাটি দিলে 2 ৰে 2 বাৰ গ'ল 4 2 ৰে 30 বাৰ গ'ল 2 ৰে আকৌ এক বাৰ গ'ল ইয়াক 15 বাৰ গ'ল গতিকে উত্তৰ হৈ গ'ল 1/15 একক কিমান হ'ব মিটাৰ পাৰ সেকেন্ড তলত সেকেন্ড মানে মিটাৰ পাৰ সেকেন্ড স্কয়ার হৈ গ'ল তলত দুটা সেকেন্ড হ'ল তাৰ মানে এর এককো মিটাৰ পাৰ সেকেন্ড স্কয়ার হয় গতিকে এইখিনি পাতিলে হ'ল আৰু যদি হৰণ কৰিব পাৰা তেতিয়ালে উলিয়াই দিবা 0.090 মানে 6 10 মানে 66 এনেকুৱা মানে ইমান মিটাৰ পাৰ সেকেন্ড স্কয়ার বহুত কম হেৰি বাঢ়িছে তাৰ মানে ইয়াৰ এৰিটো 0. ইমান হেৰি বাঢ়িছে বহুত কম গতিতে বাঢ়িছে আচ্ছা এতিয়া 2 নম্বৰ কি কৰিছে সেইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা এটো এক নম্বৰ হ'ল তোমালোকে পজ কৰি চাই লবা দেই যদি অসুবিধা হয় পজ কৰি লবা তাৰ পিছত অংকটো কৰি লবা তাৰ পিছত আকৌ বুজি লবা বহুত সুবিধা আছে অনলাইনত ক্লাস কৰাৰ কিবা এই ইউটিউবত ভিডিও চোৱাৰ যে পজ কৰি দিলা তাৰ পিছত আকৌ ভিডিওখিনি চালা এতিয়া মন নগল আবেলি চালা এই তেনেকৈ তাৰমানে নিজে মিলাই মিলি ল'ব পাৰি এতিয়া এইখিনি সময়ত ৰেলগাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা দূৰত্ব মানে s ইকুৱেল টু এতিয়া দুটা সূত্ৰ আছে s উলিওৱা যদি আমি পাতো s ইকুৱেল টু দ্বিতীয় সূত্ৰ মতে s ইকুৱেল টু ut প্লাস হাফ অফ at স্কয়ার পাতো মানখিনি আছে না u আছে t আছে নে আছে হাফ আছে a আছে আমি ইয়াৰ আগত উলিয়াইছিলো t আছে গতিকে ইয়াত পাতি দিলো u মানে 0 * t ৰ মান 5 * 60 ইয়াৰ এতিয়া প্ৰয়োজনে নাই কাৰণ 0 লগত পূৰণ কৰিলে 0 হ'ব প্লাস u পাতিলো t পাতিলো প্লাস পাতিলো হাফ পাতিম এতিয়া a মানে 1/15 পাতিম পইণ্টটো নাপাতো আমি পূৰণ t স্কয়ার t মানে কিমান t মানে আছিল 5 * 60 গতিকে ডাইৰেক্ট তলত পাতিম হাফ ইনটু a মানে 1/15 ইনটু t মানে 5 * 60
স্কোয়ার মানে দুবার পূরণ 5 × 60 দুবার পূরণ স্কোয়ার নহয় জানো গতিকে স্কোয়ার মানে দুবার পূরণ 5 × 60 করে এতিয়া কি কৰিল 5 ৰে ইয়াত 3 বাৰ গল 5 3 × 15 3 ৰে 60 20 বাৰ যাব 3 20 60 এই দুইটো হটাব পাৰিলে হৈ যাব 2 ৰে 20 10 বাৰ যাব ইকুৱেল কিমান হল 0 * 5 * 60 মানে 0 শূন্য লগত পূৰণ কৰিলে 0 হ'ব প্লাস ইয়াত কি থাকিল ওপৰত থাকিল 1 * 1 নিলিখো 10 থাকিল পূৰণ 5 থাকিল পূৰণ 60 থাকিল তলত একো নাই গতিকে ইমান হল 0 প্লাস মানে বাদ দিলো 5 * 10 5 * 10 5 * 50 50 পূরণ 60 মানে 5 এনে গল 10 হল পূরণ 5 * 6 = 30 60 20 বাৰৰ শূন্য বহালো এতিয়া 300 আছে 10 ৰে পূরণ মানে এটা শূন্য বহালো ইমান হৈ গল ইমান একক কি হ'ব s মানে দূৰত্বৰ একক ইয়াত কি চলি আছে মিটাৰ চলি আছে গতিকে মিটাৰ হ'ব এই 3000 মিটাৰ মানে 3 কিলোমিটাৰ গতিকে কিমান দূৰত্ব অতিক্ৰম কৰিলে 5 মিনিটত কেৱল 3 কিলোমিটাৰ গল গতিকে এই ৰেলগাড়ীখন বহুত লাহে লাহে গৈ আছে সেইটো হল আমাৰ উত্তৰটো ইয়াত প্ৰশ্ন এটা দিয়া আছে গাড়ী এখন 18 কিলোমিটাৰ/আৱাৰৰ পৰা 36 কিলোমিটাৰ/আৱাৰলৈ 5 সেকেন্ডত সুষমভাৱে ত্বৰিত হয় এতিয়া গতিকে ডাইৰেক্ট লিখি দিব পাৰিম দিয়া আছে प्रारंभिक वेग u = लिखि लबा आपले प्रारंभिक वेग u = 18 किलोमीटर/आवर v अंतिम वेग v = 36 किलोमीटर/आवर 5 सेकेंड त्वरित হয় ই এক খেলমে লগাইলে সময় s = 5 সেকেন্ড এতিয়া এই যে আৱাৰ আৱাৰত আছিল এটো সেকেন্ডত আছে নহয় তে ই আমাক এতিয়া প্ৰশ্নটোত খেলিমেলি লগাই দিলে ইফালে আছিল কিলোমিটাৰ সব ঠিক চলি আছিল ই এতিয়া গণ্ডগোল লগালে কিমান 36 কিলোমিটাৰ কিও ই সেকেন্ডত আছে গতিকে আমি যে আমাৰ কামটো হ'ব এইখিনি আমি মিটাৰ/সেকেন্ডলৈ নিব লাগিব নিদিলে হলে ইয়াত যদি সেকেন্ড না থাকিলে ইয়াত মিটাৰ/সেকেন্ডলৈ নিও আমি 18 মানে 18 * কিলোমিটাৰ মানে 1000 মিটাৰ তলত হৈ গল আৱাৰ মানে 60 * 60 সেকেন্ড ইকুৱেল টু 0 0 কটা গল এটো 0 টো 0 কটা গল 6 3 × 18 3 ৰে ইয়াত 2 বাৰ 2 ৰে 5 5 না দুনিয়াকে ওলাইছে 5 মিটাৰ/সেকেন্ড হৈ গল u = কিমান পাতিম এতিয়া 5 মিটাৰ/সেকেন্ড পাতিম u লিখা ঠিক একেদৰে ইয়াতো পাতিলো ইকুৱেল টু 36 এটো মানে কিমান আছে ই মানে 36 ওপৰত হল পূৰণ কিলোমিটাৰ মানে 1000 মিটাৰ তলত হল 60 * 60 নিয়মটো জানিলে হল সেকেন্ড 0 0 হল 0 0 কাটিলো 6 ৰে 37ক 6 বাৰ 6 6 × 37 6 6 কেনসেল গল থাকিল ইয়া 10 এটো 10 মিটাৰ তলত একো থকা নাই পাৰ সেকেন্ড এতেকে কি উলিয়াব লাগে এক নম্বৰতে ত্বৰণ নিৰ্ণয় কৰা আমি জানো ত্বৰণ a = আফাল লিখি লবা দে বস্তু এটা খালি ইয়াৰ আগত লিখিবা a = v - u/t এ সমান v মানে কিমান আহিল v মানে আহিল 10 বিয়োগ u মানে আহিল 5 এটো t মানে আহিল 5 ইয়াৰ ওপৰত একক হ'ব ইয়াৰ মিটাৰ/সেকেন্ড দুইটাৰে আৰু তলত একক হ'ব আমাৰ সেকেন্ড ইকুৱেল টু ওপৰৰ পৰা 10 পৰা 5 গল 5 থাকিল তলত 5 আছে মিটাৰ/সেকেন্ড সেকেন্ড তলত দুটা হল তাৰ মানে সেকেন্ড স্কয়ার ত্বৰণৰ একক মিটাৰ/সেকেন্ড স্কয়ার 5/5 মানে 1 মিটাৰ/সেকেন্ড স্কয়ার হ'ব আমাৰ উত্তৰটো 2 নম্বৰ খুদিছে কি অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা s নিৰ্ণয় কৰা তে s নিৰ্ণয় কৰা আমাৰ দুটা কি আছে দুটা সমীকৰণ আছে দুটা সূত্ৰ আছে গতিকে এটা হল আমাৰ পাতি চালো এনে মিলিব না s = ut plus half of at square তে u আছে t আছে a আছে এতিয়া পালো t আছে গতিকে ইয়াৰ পৰা পাতি দিব পাৰো u মানে হৈ গল আমাৰ এবাৰ 5 পূৰণ t মানে হৈ গল 5 তাৰপিছত প্লাস আহিল হাফ পূৰণ a মানে আহিল a মানে এটো 1 পূৰণ t মানে আহিল 5 5 স্কয়ার মানে 5 * 5 পাতি দিছো ইকুৱেল টু 5 5 * 25 হৈ গল প্লাস ইয়াত আহিল এতিয়া 5 5 * 25 1 1 * 1 25 * 25 তলত আহিল 5 এবাৰ লহাগু নলও হৰণ কৰি দিমছো 25 যোগ ইয়া হৰণ কৰিলে 5 ৰে 2 2 ৰে পইচা হৰণ কৰিলে 2 ৰে 2 একবাৰ গল 2 ৰে 12
2 रे 5ক 2 বাৰ গ'ল 1 থাকিল দশমিক দিলো 10ক 5 বাৰ গ'ল অসুবিধা হলে হৰণ কৰিলো ইকুৱেল টু 2.25 প্লাস 12.5 এনেকুৱা হ'ল 25 প্লাস 12.5 মানে 12.5 ইয়াত হইব কাৰণ ইয়াৰ পইণ্ট ইয়াত আছে গতিকে কি হ'ল 12.5 মানে 12.5 লিখিলো 25 কত হইব 25 ইয়াত হইব কাৰণ পইণ্ট একে লাইনত হ'ব লাগিব যোগ কৰোতে যে 5 শূন্য শূন্য হ'ল দশমিক দশমিক এক লাইনত আছে 2 5 7 হ'ল 1 1 2 3 হ'ল উত্তৰটো হ'ব 37.5 তো দূৰত্ব একক ইয়াত কি চলি আছে মিটাৰ চলি আছে গতিকে মিটাৰ হ'ব ইয়ে মনত ৰাখিবা যোগ কৰোতে কি হয় সদায় দশমিকবোৰ এক লাইনত হ'ব লাগিব 25 দশমিক নাই গতিকে নাথাকিলে শেষত থাকে দশমিকটো এই আমাৰ উত্তৰ হ'ল 37.5 মিটাৰ মিটাৰটো ক'ৰ পৰা পালো এই ইয়াৰ পৰা পাইছো এই দূৰত্ব s মানে দূৰত্বৰ একক কি চলি আছে ইয়াত মিটাৰ নে কিলোমিটাৰ ইয়াত কিলোমিটাৰ আছিল কিন্তু আমি মিটাৰলৈ নিছো যে গতিকে মিটাৰ হৈ যাব ইয়াত এতিয়া এককটো এনেকৈ ওলাবচোন u মানে u ৰ একক মিটাৰ পাৰ সেকেন্ড ঠিক আছে পুৰাণ t ৰ একক সেকেন্ড প্লাস এতিয়া কি হৈছে এটো সেকেন্ড ক্যান্সেল গল ইয়াত কি থাকিল মিটাৰ থাকিল থাকিবই লাগিব ইয়াত যুগত আগফালে কি আছিল মিটাৰ আছিল এতিয়া চোৱা ইয়াতো মিটাৰে ওলাব লাগিব ইয়াৰ একক এটা আমি বাদ দিলো প্লাস মানে বেলেগ half of 80 square হাফ অর একক নাই এর একক হৈ গল মিটার পার সেকেন্ড স্কয়ার মানে উপরত মিটার তলত সেকেন্ড স্কয়ার পুরন t মানে সেকেন্ড t স্কয়ার মানে t স্কয়ার সেকেন্ড স্কয়ার মানে মিটার হৈ গল গতিকে কি হৈ গল কথাটো ইয়াৰো একক মিটাৰ এককবোৰ একে হলেহে সদৃশ পদবোৰে আমি যোগ কৰিব পাৰো সেই কাৰণে এই দুটা যোগ কৰিব পাৰিলো এইটোৱে হ'ব আমাৰ উত্তৰ প্ৰশ্নটো লিখোতে আধা বোৰ্ড গুচি যায় ইয়াত দিয়া আছে গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত এবাৰ গাড়ী এখন চলি আছে ইয়াত কি কৰিলে ব্ৰেক প্ৰয়োগ কৰিলে কি হৈ যাব গাড়ীখন ৰৈ যাব গতিকে ৰৈ গলে অন্তিম বেগ কিমান হৈ যাব 0 হৈ যাব চাওঁচোন ইয়াৰ কথাটো গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত যেতিয়া গাড়ী এখনত ব্ৰেক প্ৰয়োগ কৰি দিয়া যায় ব্ৰেক প্ৰয়োগ কৰিলে গাড়ীখন চলি থাকে এতিয়া চলি থকাৰ সময়ত মানে প্ৰাৰম্ভিক বেগ কিবা এটা নিশ্চয় আছে কিন্তু কি হৈ গলি যেতিয়া ৰৈ গল ব্ৰেক প্ৰয়োগৰ ফলত ৰৈ যাব ৰৈ যোৱাৰ লগে লগে ইয়াৰ বেগ কি হৈ যাব এতিয়া 0 হৈ যাব অন্তিম বেগ v ইকুৱেল টু ইয়াৰ 0 হৈ যাব ব্ৰেক প্ৰয়োগৰ ফলত গতিৰ বিপৰীত দিশত 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণৰ সৃষ্টি হ'ল গতিৰ বিপৰীত দিশত মানে এইবাৰ স্পিডটো কি হ'ল কমি গৈছে ব্ৰেক প্ৰয়োগ কৰিলে স্পিডটো কমি যাব স্পিড কমি গলে এই ত্বৰণ যেটো হ'ল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আমি যদি বাক্যটো বুজি নাপাও এইটো চাই গম পাব পাৰি এককটো ত্বৰণৰ গতিকে ত্বৰণ হৈছে কিন্তু ব্ৰেক যেটো বেগ কমি গৈছে বিপৰীত দিশত ত্বৰণ মানে -6 সেন্স হেতু ইয়াত আমি লিখিব লাগিব দিয়া আছে ত্বৰণ ইকুৱেল টু -6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া মাইনাস কি হ'ল বুলি কওঁতে দুটা ধৰণে আমি ক'ব পাৰো যে ইয়াত কি হ'ব দিয়া আছে বিপৰীত দিশত 6 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ত্বৰণ সৃষ্টি হ'ল বিপৰীত দিশত দিয়াৰ বাবে আমি মাইনাস দিলো বা আমি বুজিও ল'ব পাৰো যে যেতিয়া ব্ৰেক প্ৰয়োগ কৰি দিয়া যায় ইয়াৰ স্পিড কমি যায় এই স্পিড কমি যোৱা মানে এই ত্বৰণ মাইনাস স্পিড কমি যোৱা মানে ত্বৰণৰ মান ঋণাত্মক হয় যেটো মই তোমালোকক পঢ়াওঁতে কৈছিলো এতিয়া ইমান সৃষ্টি হ'ল যদি ব্ৰেক প্ৰয়োগৰ পিছত গাড়ীখন ৰবলৈ 2 সেকেন্ড সময় লাগে মানে ৰবলৈ 2 সেকেন্ড সময় লাগে t = 2 সেকেন্ড দিয়া আছে তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা ব্ৰেক প্ৰয়োগ কৰাৰ আগৰ পৰা এই গাড়ীখন ৰবলৈকে যিখিনি মানে এইখিনি দূৰত্ব নিৰ্ণয় কৰিব লাগে ইয়াত কি হ'ব v = অন্তিম বেগ v = 0 হৈ যাব ইয়াত মিটাৰ সেকেন্ড আছে গতিকে মিটাৰ পাৰ সেকেন্ড লিখিব ইয়াত লিখি লবা ত্বৰণ ইমান সময় ইমান প্ৰয়োজনীয় এই দূৰত্ব ইমান অতিক্ৰম কৰা দূৰত্ব ইমান তলত আগফালে অন্তিম বেগ আমাৰ প্ৰাৰম্ভিক বেগ দিয়া নাই আমাৰ নালাগে চাগে চাম এই প্ৰশ্ন সুধিছে কি তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰে আচ্ছা গতিকে আমি কি কৰিব লাগিব অতিক্ৰম কৰা দূৰত্ব উলিয়াবলৈ আমাৰ সূত্ৰটো হ'ব কি অতিক্ৰম কৰা দূৰত্ব s = ut plus half of at square তার মানে আমাক কি লাগিব এই u লাগিব u নাই দিয়া আচ্ছা u আমি উলিয়াব লাগিব t দিয়া আছে হাফ আছে t এর মান দিয়া আছে t এর মানও দিয়া আছে গতিকে আমি u এর মান উলিয়াই দিলে হৈ যাব বা u উলিয়াকে হয় নেকি আৰু এটা সূত্র কি আছে twice a = b² - u² ইয়াতো লাগিব
2 আছে a আছে s উলিয়াব লাগিব v মানে আছে a নাই গতিকে a পাতিলে দুইটা সূত্র দিয়ে আমি পাতি দিব পাৰি গতিকে প্ৰথমতে কি উলিয়াই লম u উলিয়াই লম ঠিক আছে এটো মই এই কাৰণে বাদ দিলো এটো u উলিয়াই লম u উলিয়াৰ মানে গতি বিষয়ক প্ৰথম সূত্র মতে v u plus at v পাতি দিয়া v কিমান 0 u মানে উলিয়াব লাগিব প্লাস a মানে কিমান a মানে হৈ গল -6 কেৱল সংখ্যাটো পাতি t মানে হৈ গল সময় 2 কি হল 0 u plus a minus 6 দুগুণ 12 implies that 0 minus ইফালে আহিলে plus 12 হৈ গল u আমি অকলশৰীয়া কৰিছো সংখ্যা একফালে কৰিছো তাৰমানে গতিকে 0 plus 12 মানে 12 u এতেকে u প্ৰাৰম্ভিক বেগ 12 একক কি আছে মিটাৰ আৰু সেকেন্ড আছে গতিকে মিটাৰ পাৰ সেকেন্ড হ'ব ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমাক উলিয়াবলৈ দিয়া বস্তুটো অতিক্ৰম কৰা দূৰত্ব s ut plus half of at square এতিয়া u মানে পালো 12 into t মানে আছে আমাৰ 2 যোগ এটো যোগ পাতিলো হাফ আছে পুরন a মানে কিমান -6 t স্কয়ার মানে t এর মান হইছে কিমান 2 স্কয়ার ইয়াত আহি গল 2 পুরন 2 এ কি হ'ব সব মান মিলা 2 পুরন 12 মানে 24 হল প্লাস এ মাইনাস আহিব হাফ into 6 into 2 into 2 আহিব তলৰ 2 উপৰৰ 2 ক্যান্সেল কৰো উপৰৰ 24 মাইনাস 6 দুগুণ 12 হল 24 এর উপর 12 গলে 12 হল আর s মানে দূরত্ব একক মিটার লিখি দিব লাগিব এতেকে সেইখিনি সময়ত অতিক্ৰম কৰা দূৰত্ব 12 মিটাৰ তাৰ মানে কি হল যেতিয়া গৈ আছিল গাড়ীখন 12 মিটাৰ পাৰ সেকেন্ডত গৈ আছিল পটককে ব্ৰেক মাৰি দিলে ব্ৰেক মাৰাৰ পিছত ৰবৰ কাৰণে 2 সেকেন্ড সময় লাগিল তে কিমান দূৰত্ব গল সেইখিনি সময় দি 12 মিটাৰ গৈ ইয়াত যত ব্ৰেক মাৰিলে তাৰ পিছত অলপ দূৰত্ব গৈ হে গাড়ীখন ৰব গতিকে ইয়াত আছিল তাৰ 12 মিটাৰ পাৰ সেকেন্ড বেগত গৈ আছিল ইফালে ই ইয়াত গৈ ৰৈ গল 0 হৈ গল সময় লাগিল 2 সেকেন্ড ইয়াৰ পৰা দূৰত্ব কিমান গল এইখিনি সময় 12 মিটাৰ গতিকে ইয়াৰ তলত অতিক্ৰম কৰা দূৰত্ব 12 মিটাৰ কৰি লিখিলো ঠিক আছে গতিকে কথাটো আহিল আমাৰ যিবিলাক অংক এতি কিছুমান লৰাছলি ভাবে যে অংক একেবাৰে এইখিনি অংক কৰিবলৈ টান পাওঁ কিছুমানে কব ফিজিক্সৰ অংক কৰিবলৈ টান পাওঁ দিয়া গতিকে ইয়াৰ ভিতৰত কিছুমানে সেইকাৰণে টিউচন ল'ব বিচাৰিব কিবা কৰিব বিচাৰিব এতিয়া তোমালোকৰ ইয়াত সুবিধাজনক কথাটো হ'ল যে মই এই ক্লাছখিনি অনলাইনত ইয়াত পঢ়াৰ তোমালোকে সুবিধা পাইছা ভিডিঅ' তোমালোকে পাইছা এতিয়া যদি তোমালোকে ক্লাছৰুমত থাকিলে এবাৰ পঢ়ালেহেঁতেন শিক্ষকে তেতিয়াবা বা দুবাৰ বুজাই দিলেহেঁতেন বেছি সময় নাথাকে গতিকে বুজি পোৱাত অলপ অসুবিধা হ'লহেঁতেন কিন্তু ইয়াত সুবিধা আছে ভিডিঅ' আছে তোমাৰ লগত গতিকে তুমি এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ একে যদি ভিডিঅ'বোৰ চাই গৈ থাকা প্ৰথমৰ পৰা কনসেপ্টবোৰ প্ৰথমতে ক্লিয়াৰ কৰি ল'বা এই সূত্ৰবোৰ আৰু কাক কয় বস্তুখিনি তাৰ পিছত সিরিয়ালি যিবোৰ ভিডিঅ' দিয়া আছে সেই সিরিয়াল মতে তোমালোকে যদি পঢ়ি যোৱা একেবাৰে সহজতে এইখিনি বুজি পাব পাৰিবা আৰু প্ৰেক্টিছ কৰিবা বাৰে বাৰে তেতিয়াহ'লে ভিডিঅ'বোৰ বুজি পোৱাটো সুবিধাজনক হ'ব